হ'ল ব্ৰিটিছৰ সময়ত ভাৰতৰ প্ৰশাসনিক ব্যৱস্থা কেনেকুৱা আছিল, ব্ৰিটিছ এডমিনিষ্ট্ৰেটিভ চিষ্টেম। এই চেপ্টাৰত আমি কি পঢ়িম? প্ৰথমত পঢ়িব লাগিব স্ট্ৰাকচাৰ, ব্ৰিটিছে কেনেকুৱা প্ৰশাসনিক ব্যৱস্থাৰ এটা সূচী বনাইছিল, সেইখিনি পঢ়িব লাগিব। তাৰ লগত পঢ়িব লাগিব উদ্দেশ্যসমূহ, ব্ৰিটিছ প্ৰশাসনিক ব্যৱস্থাৰ উদ্দেশ্য, ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে পঢ়িব লাগিব। আৰু ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ সময়ত, ব্ৰিটিছৰ প্ৰশাসনৰ সময়ত ভাৰতবৰ্ষত কিছুমান প্ৰশাসনিক সংস্কাৰ অনা হৈছিল, সেইসমূহ আমি আলোচনা কৰিম। যেনে মৰ্লে মিণ্টো সংস্কাৰ, মণ্টেগু চেমছফোৰ্ড সংস্কাৰ, প্ৰদেশসমূহত দ্বৈত শাসন সংস্কাৰ, ভাৰত চৰকাৰ আইন, তাৰপিছত সৰ্বভাৰতীয় ফেডাৰেশ্যন, সংযুক্ত ৰাজ্য আৰু প্ৰাদেশিক স্বায়ত্তশাসন, এইখিনি আমি পঢ়িম। তাৰ লগতে পঢ়িব লাগিব ব্ৰিটিছসকলে ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাত কিছুমান বৈশিষ্ট্য আনিছিল, যেনেকুৱা কেন্দ্ৰীকৃত প্ৰশাসন, প্ৰাদেশিক চৰকাৰ, স্থানীয় চৰকাৰী গাঁথনি, আইনৰ শাসন, অসামৰিক সেৱা, সেইসমূহ আমি আজিৰ আলোচনাৰ বিষয় হিচাপে বাছি লৈছো। আৰু আলোচনাৰ বিষয় হিচাপে আমি আজি পঢ়িম। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকল, আমি এই ব্ৰিটিছৰ যিটো প্ৰশাসনিক ব্যৱস্থা, যোৱাকালি মই মধ্যযুগৰ যিটো প্ৰশাসনিক ব্যৱস্থা আছিল আমাৰ মোগলৰ সময়ত, সেইখিনি আলোচনা কৰিছিলো। ব্ৰিটিছৰ সময়ত প্ৰশাসনিক ব্যৱস্থাৰ উদ্দেশ্যসমূহ কি? প্ৰথম আমি তাৰ বিষয়ে অলপ আলোচনা কৰো। যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনিক গাঁথনি ব্যাখ্যা কৰিব লাগিব। তোমালোকে সকলোৱে জানা, ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰথম ভাৰতবৰ্ষত আহিছিল ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে। তেওঁলোকৰ বিষয়ে আমি আজি অলপ আলোচনা কৰিম। তাৰপিছত আমাৰ আলোচনাৰ বিষয় হ'ব 1858 চনৰ পৰা 1935 চনৰ ভিতৰত ব্ৰিটিছ প্ৰশাসনে গ্ৰহণ কৰা কিছুমান গুৰুত্বপূৰ্ণ সংস্কাৰ, সেই সংস্কাৰসমূহ আমি আলোচনা কৰিম। আৰু ব্ৰিটিছ প্ৰশাসনৰ কিছুমান বৈশিষ্ট্য আছিল, যিবিলাক প্ৰধান বৈশিষ্ট্য, এইখিনি আমি আলোচনা কৰিম। যিহেতু ব্ৰিটিছসকল ভাৰতবৰ্ষত বহুত বছৰ শাসন চলাইছিল, সেইকাৰণে ব্ৰিটিছৰ প্ৰশাসনিক ব্যৱস্থা আমি বিশদভাৱে আলোচনা কৰিবই লাগিব। আৰু ব্ৰিটিছসকলৰ পিছতে ভাৰতবৰ্ষত আমাৰ এতিয়া যে আমি সংবিধান বা আমাৰ যিটো প্ৰশাসনিক ব্যৱস্থা, আমি ডেমক্ৰেচি, গণতন্ত্ৰ শাসন ব্যৱস্থাত গ্ৰহণ কৰিছো। সেইকাৰণে ব্ৰিটিছৰ প্ৰথম আমি অলপ আলোচনা কৰো ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে। ব্ৰিটিছসকল প্ৰথমত ভাৰতবৰ্ষত ব্যৱসায়িক নিগমৰ অধীনত ব্যৱসায় কৰিবলৈ আহিছিল। 1600 শতিক খ্ৰীষ্টাব্দত ব্ৰিটিছ ৰাজমুকুটে এদল বণিকক ভাৰতত ব্যৱসায় কৰাৰ কাৰণে একচেটিয়া অধিকাৰ প্ৰদান কৰিছিল, আৰু যাৰ ফলত অৱশেষত কোম্পানীটোৰ প্ৰতিষ্ঠা হয়। আৰু কোম্পানীটো এটা ব্যৱসায়িক নিগম হিচাপে ভাৰতত প্ৰৱেশ কৰিছিল। আৰু 1765 চনলৈ তেওঁ তেনেদৰেই আছিল। তাৰপিছত ব্ৰিটিছ সেই সময়ত মোগলৰ সাম্ৰাজ্য ভাৰতত আছিল। মোগলসকলৰ প্ৰশাসনিক ব্যৱস্থা মোগলসকলৰ হাতত আছিল, কিন্তু মোগলৰ সাম্ৰাজ্য লাহে লাহে তেতিয়া পতন হয়। তাৰপিছত ব্যৱসায়িক যিটো কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানী নিজৰ হাতত ভাৰতৰ শাসন কৰাৰ ক্ষমতা লাভ কৰে। আৰু ইয়াৰ পিছত কোম্পানীটো নিজৰ নাম সলনি কৰি দিয়ে, কৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ নাম ৰাখে। আৰু এনেকে ভাৰতবৰ্ষত কি হৈছিল, ব্ৰিটিছৰ আগমন হৈছিল। ব্ৰিটিছ ভাৰতবৰ্ষত আগমন কৰিছিল, আৰু ব্ৰিটিছসকলে লাহে লাহে
যিটো প্ৰশাসনিক ব্যৱস্থা তাতেও হস্তক্ষেপ কৰা আৰম্ভ কৰিছিল। আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে অলপ আমি আলোকপাত কৰিম। ইষ্ট ইণ্ডিয়া কোম্পানী এটা ব্যৱসায়িক উদ্দেশ্য লৈ ভাৰতত আহিছিল। সমগ্ৰ শাসন ব্যৱস্থা আছিল বাণিজ্যিক প্ৰকৃতিৰ। তেওঁলোকৰ প্ৰধান উদ্দেশ্যই আছিল ভাৰতবৰ্ষত ব্যৱসায় কৰা আৰু তেওঁলোকৰ কেনেকে লাভ হয়, তাৰ মুনাফা হয়, সেই উদ্দেশ্যে তেওঁলোকে যি প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু গভৰ্ণৰৰ নেতৃত্বত এখন পৰিষদ আছিল, য'ত তেওঁৰ হাতত বিধায়নী আৰু কাৰ্যবাহী ক্ষমতা অৰ্পণ কৰা হৈছিল। পৰিষদে বাণিজ্য বোৰ্ড, সামৰিক বোৰ্ড, ৰাজহুৱা বোৰ্ড, ৰেলৱে বোৰ্ড গঠন কৰিছিল আৰু বোৰ্ডসমূহে বিধায়নী আৰু কাৰ্যবাহী বিষয়ত আলোচনা আৰু পৰামৰ্শৰ সুবিধা কৰি দিছিল। তথ্য বা ৰেকৰ্ড সংৰক্ষণও আছিল এক অপৰিহাৰ্য অংশ হিচাপে ব্ৰিটিছৰ প্ৰশাসনিক ব্যৱস্থাত আছিল। আৰু 1765 চনৰ আগষ্ট মাহৰ তদানীন্তন মোগল সম্ৰাটে ইষ্ট ইণ্ডিয়া কোম্পানীক বিহাৰ, বংগ, উৰিষ্যা প্ৰদেশৰ ভূমিৰ পৰা দিৱাৰী সংগ্ৰহ কৰাৰ ক্ষমতা প্ৰদান কৰিছিল। আৰু লগে লগে কোম্পানীটোৱে ক্ষমতা আৰু কৰ্তৃত্বৰ সোৱাদ পালে আৰু ৰাজহুৱা সংগ্ৰহৰ আৰম্ভ হোৱা পৰিঘটনাৰাজিৰ ফলত ক্ৰমান্বয়ে দেৱানী, ন্যায়িক, সামৰিক বিষয়ৰ সম্পূৰ্ণ ক্ষমতা হস্তগত হ'ল। আৰু কোম্পানীটোৰ দুটা মূল উদ্দেশ্যই আছিল, আৰু এটা হ'ল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা আৰু এটা হ'ল যে তেওঁলোকে প্ৰশাসনিক ক্ষমতা নিজৰ হাতত আনা। আৰু ব্ৰিটিছৰ সময়ত প্ৰথম যিটো স্বাধীনতাৰ যুদ্ধ হিচাপে আমি স্বীকৃতি দিছো, 1857 চনত চিপাহী মিউটিনি হৈছিল বা চিপাহী বিদ্ৰোহৰ সূচনা ব্ৰিটিছ চৰকাৰৰ বাবে আছিলে আঘাত বুলিয়ে ক'ব পাৰো। কিয়নো অৰ্থনৈতিক শোষণ, সামাজিক বঞ্চনা বা ৰাজনৈতিক অশান্তিয়ে ভাৰতৰ সেই সময়ত এক অপৰিহাৰ্য পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আৰু ব্ৰিটিছ শাসকসকলে তেওঁলোকক অলপ নিজৰ ভয় কৰিছিল যে তেওঁলোকক ভাৰতৰ পৰা যাব দিয়ে নেকি। সেইকাৰণে তেওঁলোকে কি কৰিলে, কঠোৰ আইনসমূহ ভাৰতত প্ৰৱৰ্তন কৰা আৰম্ভ কৰিছিল। আৰু 1858 চনৰ আইনে বিভিন্ন পৰিৱৰ্তন আনিছিল। আৰু ই থলুৱা ৰাজকুমাৰসকলক তেওঁলোকৰ অধিকাৰ, মৰ্যাদা, সন্মানৰ আশ্বাস দিছিল। আৰু এনেকে ব্ৰিটিছ শাসকসকলৰ বাবে চকু মুকলি কৰি দিয়া ঘটনাই আছিল আমাৰ চিপাহী বিদ্ৰোহ। আৰু ব্ৰিটিছ চৰকাৰে গভৰ্ণৰ জেনেৰেলৰ কাৰ্যবাহী পৰিষদৰ চৰকাৰী সদস্যৰ বাহিৰে অন্য কেইবাগৰাকীমান সদস্যক বা বিশিষ্ট ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰিবলৈ ভাৰতীয় যিটো পৰিষদ আইন 1861 আইন, ইণ্ডিয়ান কাউন্সিল এক্ট 1861 প্ৰণয়ন কৰে। আৰু গভৰ্ণৰ জেনেৰেলৰ বিধান ক্ষমতা বৃদ্ধি কৰি দিয়ে। আৰু জনসাধাৰণৰ যিটো বিত্ত, ধৰ্ম, অনুশাসন, সামৰিক বাহিনীৰ ৰক্ষণাবেক্ষণ বা বিদেশী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্কত প্ৰভাৱিত কৰা ব্যৱস্থাসমূহতো প্ৰৱৰ্তন কৰিবলৈ তেওঁৰ যিটো পূৰ্বৰ অনুমোদন প্ৰয়োজন আছিল। বিধায়নী দলে কোনো আইন পাছ কৰিবলৈ তেওঁৰ সন্মতিৰ প্ৰয়োজন আছিল। আৰু তেওঁৰ অধ্যাদেশ সমূহৰ এখন আইনৰ দৰে বৈধতা আছিল। সেই সময়ত মানে গভৰ্ণৰ জেনেৰেলৰ ক্ষমতা অধিক বৃদ্ধি কৰি দিয়া হৈছিল চিপাহী বিদ্ৰোহৰ পিছত। আৰু 1861 চনৰ আইনে প্ৰচলিত জনমতক সন্তুষ্টি কৰিব পৰা নাছিলে। আৰু ইয়াৰ প্ৰথম অধিৱেশনতে ভাৰতীয় জাতীয় কংগ্ৰেছ এই পৰিষদসমূহক ব্যাপক ভিত্তিত নিৰ্বাচনী আৰু বাজেট তথা কাৰ্যবাহী ক্ষমতা প্ৰদান কৰাৰ বাবে এক প্ৰস্তাৱো গ্ৰহণ কৰিছিল। ব্ৰিটিছ ভাৰতবৰ্ষত শাসনো কৰিছিল। আৰু একেদৰে শাসন কৰা সময়ত ভাৰতীয় নাগৰিকসকলে ভালো পোৱা নাছিল তেওঁলোকক। আৰু সেইকাৰণে আমাৰ আন্দোলনো চলি আছিল। আৰু ব্ৰিটিছে সেই আন্দোলনসমূহক
কেনেকে দমন কৰিব পাৰে সেইকাৰণে তেওঁলোকে নতুন নতুন আইন ভাৰতবৰ্ষত সংযোজন কৰি আছিল আৰু ব্ৰিটিছে আমাৰ দেশত 1857 চনৰ পৰা 1947 চনলৈ এক নিয়মীয়া চৰকাৰী ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল যদিও ইয়াৰ সৈতে এতিয়াও আমাৰ কিছুমান আইন এতিয়াও আছে যিসমূহ আমি ব্ৰিটিছৰ আমাৰ দিনৰ আইনসমূহে আমি পৰিচালনা কৰি আহি আছো সাংবিধানিক অগ্ৰগতি সদায় আমাৰ প্ৰতিবন্ধকতামূলক চৰ্তৰে আবদ্ধ আছিল যাতে কাৰ্যবাহী আমোলাতান্ত্ৰিক দায়িত্বৰ মূল অংশটোৱে অক্ষুণ্ণ থাকে আৰু যেটো এতিয়াও আমাৰ সংবিধানত আমোলাতান্ত্ৰিক যেটো শাসন ব্যৱস্থা সংবিধানত আমি সংবিধানত কিছুমান আইন বা ৰুলস ৰেগুলেশন তাতে দিয়া হৈছে আৰু এনেকি ভাৰতীয় যেটো জাতীয় আন্দোলন 1885 চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ INC অধীনত সংগঠিত হৈছিল প্ৰথম অৱস্থাত যিবিলাক আমাৰ পশ্চিমীয়া শিক্ষাৰে শিক্ষিত উচ্চ মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰা প্ৰভাৱিত হৈ ইয়াৰ লক্ষ্যই আছিল আমাৰ যে শান্তিপূৰ্ণ আৰু সাংবিধানিক উপায়েৰে সংস্কাৰ সাধন কৰা আৰু প্ৰথমত আন্দোলন হোৱা নাছিলে কোনো ধৰণৰ বিদ্ৰোহ ব্ৰিটিছৰ ওপৰত হোৱা নাছিলে ব্ৰিটিছক অকল আমাৰ পশ্চিমীয়া শিক্ষাৰে শিক্ষিত যিসকল ব্যক্তি আছিল তেওঁলোকে উপদেশে দিছিল যে এনেকুৱা নতুন নতুন আইন সংযোজন কৰক যি আইন ভাৰতীয় নাগৰিকসকলৰ কাৰণে ভাল হ'ব আৰু ব্ৰিটিছ শাসকসকলেও অনুভৱ কৰিছিল যে ইয়াৰ দ্বাৰা চৰকাৰৰ যি উদ্দেশ্যক লৈ ভুল বুজাবুজি দূৰ হ'ব আৰু সাম্ৰাজ্য ৰক্ষাও কৰিব পাৰিব আৰু এনেকে বহুত দিন তেওঁলোকে শাসন চলালে কিন্তু যিবিলাক আমাৰ উদাৰপন্থী সকলৰ ব্ৰিটিছ ন্যায়বোধ বা সততাৰ ওপৰত বিশ্বাস আছিল যদিও তেওঁলোকে সাংবিধানিক উপায়েৰে ক্ৰমান্বয়ে সংস্কাৰৰ দিশে লক্ষ্য ৰাখিছিল কিন্তু যিসকল আমাৰ অনুদাৰপন্থী আছিল বা চৰমপন্থী নেতাসকল আছিল তেওঁলোকে ব্ৰিটিছৰ আদৰ্শসমূহ গ্ৰহণ কৰিব পৰা নাছিল আৰু শান্ত হোৱা নাছিল তেওঁলোকে ব্ৰিটিছৰ আদৰ্শসমূহ ভাল পোৱা নাছিলে আৰু পূৰ্ণ স্বৰাজ যেটো সম্পূৰ্ণ স্বাধীনতা বা সাৰ্বভৌমত্বৰ বাহিৰে একোই তেওঁলোকে বিচৰা নাছিল আৰু ব্ৰিটিছৰ আৰু ভাৰতীয় যি জাতীয় কংগ্ৰেছ ইয়াৰ জনসাধাৰণক ব্যাপক স্বাৰ্থত প্ৰতি থকা চিন্তাৰ বাবে ব্ৰিটিছ চৰকাৰক প্ৰশাসনিক ব্যৱস্থাত হস্তক্ষেপ কৰা হৈছিল আৰু আমাৰ ভাৰতীয় নাগৰিকসকলে বিচাৰিছিল যে ব্ৰিটিছসকলে ভাৰতীয় নাগৰিকসকলৰ কাৰণে কাম কৰক বা স্থানীয় মানুহৰ কাৰণে কাম কৰক আৰু সেই কাৰণে বিধান পৰিষদসমূহৰ সংস্কাৰ স্থানীয় সংস্থাসমূহৰ অধিক ক্ষমতা প্ৰদান কৰা বা স্থানীয় সংস্থাৰ কাম-কাজত চৰকাৰী হস্তক্ষেপ হ্ৰাস কৰা বা প্ৰেছৰ ওপৰত বা মিডিয়াৰ ওপৰত থকা প্ৰতিবন্ধকতা সমূহ দূৰ কৰা সেই সমূহৰ ওপৰত ভাৰতীয় নাগৰিকসকলে বিৰোধিতা কৰিছিল আৰু জাতীয় কংগ্ৰেছ এনে এখন শাসন ব্যৱস্থা বিচাৰিছিল যিয়ে ভাৰতীয় সকলো শ্ৰেণী বা সকলো মানুহৰ স্বাৰ্থত কাম কৰে আৰু প্ৰতিনিধিত্ব কৰিব পাৰে আৰু ব্ৰিটিছৰ সময়ত কিছুমান আমাৰ প্ৰশাসনিক সংস্কাৰ হৈছিল সেইসমূহ আমি পঢ়িব লাগিব যেনেকে মন্টে চেমফৰ্ড সংস্কাৰ 1919 সেই সময়ত এই সংস্কাৰৰ জৰিয়তে কি প্ৰশাসনিক বা আমোলাতন্ত্ৰত কি পৰিৱৰ্তন অনা হৈছিল 1919 চনত বা 1919 চনৰ মন্টে চেমফৰ্ড সংস্কাৰ তিনিটা গুৰুত্বপূৰ্ণ ভিত্তিৰ ওপৰত প্ৰতিষ্ঠা হৈছিল প্ৰথমতে স্থানীয় চৰকাৰৰ ক্ষেত্ৰত জনপ্ৰিয় নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিব লাগিব দ্বিতীয়তে তেওঁলোকৰ এই সংস্কাৰত আছিল প্ৰাদেশিক চৰকাৰসমূহক জনসাধাৰণৰ প্ৰতি দায়বদ্ধ কৰিব লাগিব আৰু তৃতীয়তে ব্ৰিটিছ সংসদ বা ৰাজ্যিক
সচিবে প্ৰয়োগ কৰা নিয়ন্ত্ৰণ শিথিল কৰিব লাগিব। এই তিনিটাই আছিল মন্টে চেমছফোৰ্ড সংস্কাৰৰ উদ্দেশ্য আৰু সংস্কাৰৰ প্ৰস্তাৱনাত ঘোষণা কৰা হৈছিল যে সংসদৰ নীতি আছিল প্ৰশাসনৰ প্ৰতিটো শাখাতে ভাৰতীয়সকলক অংশগ্ৰহণ বৃদ্ধি কৰা, যিয়ে অৱশেষত স্বায়ত্তশাসিত প্ৰতিষ্ঠানসমূহৰ ক্ৰমান্বয়ে বিকাশ ঘটিছিল। মানে আমাৰ ভাৰতীয়সকলকো আমোলাতন্ত্ৰ বা আমাৰ প্ৰশাসনিক ব্যৱস্থাত অংশগ্ৰহণ কৰাৰ সুবিধা দিয়াৰ কাৰণে আন্দোলন কৰা হৈছিল। আৰু ব্ৰিটিছ ভাৰতত এখন দায়িত্বশীল চৰকাৰৰ প্ৰগতিশীল উপলব্ধিৰ প্ৰয়োজনীয়তাৰ বাবে এইটো কৰা হৈছিল যে যাতে ভাৰতবৰ্ষত ব্ৰিটিছ অকল ব্যৱসায় কৰিব আহিছে সেই মনোবৃত্তিত কাম নকৰে, যে ভাৰতীয় নাগৰিকসকলকো তেওঁলোকে চাব। সেইবাবে তেওঁলোকক ভাৰতীয়সকলে সদায় সকিয়নি দিছিল আৰু যাৰ বাবে প্ৰস্তাৱনাৰ মনোভাৱৰ প্ৰতি সঁহাৰি জনাই সংস্কাৰসমূহ ভাৰতীয়সকল গ্ৰহণো কৰিছিল আৰু তাৰ বিৰোধিতাও কৰিছিল। আৰু এই প্ৰাদেশিক চৰকাৰসমূহ সৰ্বাধিক জনপ্ৰিয় প্ৰতিনিধিত্ব বা স্বাধীনতা প্ৰদান কৰিছিল। যিবিলাক প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট আছিল তেওঁলোকক ব্ৰিটিছে কি কৰিছিল, স্বাধীন দিছিল আৰু তেওঁলোকক প্ৰতিনিধিত্ব কৰাৰ বাবেও সুযোগ দিয়া হৈছিল। আৰু ভাৰত চৰকাৰ তেতিয়াও ব্ৰিটিছৰ সংসদৰ প্ৰতি দায়বদ্ধ আছিল, কিন্তু ভাৰতীয় যিটো বিধায়নী পৰিষদখন বহল কৰা হৈছিল আৰু জনপ্ৰিয় প্ৰতিনিধিত্বৰ ক্ষেত্ৰতো অধিক গণতান্ত্ৰিক কৰা হৈছিল। আৰু এইটো হ'ল আমাৰ মৰ্লে চেমছফোৰ্ড সংস্কাৰ 1919। তাৰপিছত আৰু এখন সংস্কাৰ, প্ৰশাসনিক সংস্কাৰ ব্ৰিটিছ প্ৰশাসনে গ্ৰহণ কৰিছিল, যেনেকুৱা মেচিনাৰী অফ ডাইনেষ্টি এট প্ৰভিন্সেছ, প্ৰদেশসমূহত দ্বৈত শাসনৰ ব্যৱস্থা কৰা। প্ৰদেশসমূহত মানে চৰকাৰৰ সমগ্ৰ বিষয়সমূহ কেন্দ্ৰীয় আৰু প্ৰাদেশিক চৰকাৰৰ মাজত বিভক্ত কৰা হৈছিল। কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ বা প্ৰাদেশিক চৰকাৰৰ মাজত বিষয়সমূহ ভগাই দিয়া হৈছিল। অকল কেন্দ্ৰীয় চৰকাৰৰ হাততে বিষয়সমূহ ৰখা নাছিল, যিটো প্ৰশাসনিক দায়িত্ব দুটা ভাগত ভাগ কৰা হৈছিল আৰু প্ৰাদেশিক পৰ্যায়ত বিষয়সমূহৰ পুনৰ সংৰক্ষিত বা ৰিজাৰ্ভ বা হস্তান্তৰিত ট্ৰান্সফাৰ বিষয় হিচাপে বিভক্ত কৰা হৈছিল। যিটো এইটোৱে আছিল আমাৰ যাক কোৱা হয় দ্বৈত শাসন, য'ত চৰকাৰী প্ৰশাসনক সংৰক্ষিত আৰু হস্তান্তৰিত বিষয়ত বিভক্ত কৰা হৈছিল আৰু তেওঁলোকৰ সৈতে পৃথক ব্যৱহাৰো কৰা হৈছিল। সংৰক্ষিত যিটো বিষয়সমূহৰ দায়িত্ব আছিল গভৰ্ণৰৰ দ্বাৰা মনোনীত কাউন্সিলৰসকলৰ হাতত। গভৰ্ণৰ কিন্তু ব্ৰিটিছৰ সময়ত খুব উচ্চ পদস্থ এজন প্ৰশাসনিক বিষয়া আছিল। তেওঁ কাউন্সিলসকলৰ দায়িত্ব তেওঁৰ ওপৰত আছিল আৰু হস্তান্তৰিত যিসমূহ বিষয়সমূহৰ দায়িত্ব আছিল গভৰ্ণৰৰ দ্বাৰা নিযুক্তি বা হাতত দিয়া ক্ষমতাসমূহ। আৰু দ্বৈত শাসনৰ যিটো পৰীক্ষাটো ব্ৰিটিছৰ সময়ত কিন্তু বিফলে হৈছিল, কিয়নো 1920 চনত অনুষ্ঠিত প্ৰথম নিৰ্বাচন জাতীয় কংগ্ৰেছ বৰ্জন কৰিছিল। অৱশ্যে স্থানীয় চৰকাৰ, শিক্ষা, সমাজ কল্যাণ সম্পৰ্কীয় কিছুমান ডাঙৰ সংস্কাৰো সাধন কৰা হৈছিল ব্ৰিটিছৰ সময়ত। প্ৰায় প্ৰতিখন প্ৰদেশতে মহিলাসকলক ভোটাধিকাৰ দিয়া অধিকাৰ প্ৰদান কৰা হৈছিল। দ্বৈত শাসন বিফল হৈছিল যদিও ই এখন যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দিশ দেখুৱাইছিল, যিটো এতিয়া আমি যুক্তৰাষ্ট্ৰীয় চৰকাৰ ভাৰতবৰ্ষত প্ৰচলিত হৈছে, যে ক্ষমতাসমূহ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত, ৰাজ্য চৰকাৰৰ মাজত ভাগ কৰি দিয়া হয়। আৰু ব্ৰিটিছৰ এই দ্বৈত শাসনে এটা যুক্তৰাষ্ট্ৰীয় যিটো চৰকাৰ তাৰ আমাৰ বাট দেখুৱাইছিল। আৰু যিখন অধিক প্ৰতিনিধিত্বমূলক আৰু সঁহাৰিমূলক হ'ব পাৰে বুলি ব্ৰিটিছসকলে পৰিকল্পনা কৰিছিল। আৰু বৰ্তমান সময়ত হয় এই দ্বৈত শাসনৰ কাৰণে আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা অধিক মাত্ৰাত প্ৰতিনিধিত্ব হয় আৰু সঁহাৰি লৈছে প্ৰত্যেক জনসাধাৰণে। আৰু ব্ৰিটিছৰ সময়ত চৰকাৰৰ সমগ্ৰ বিষয়সমূহ কেন্দ্ৰীয় আৰু
প্ৰাদেশিক চৰকাৰৰ মাজত বিভক্ত কৰা হৈছিল যদিও কিছুমান বিষয় ৰিজাৰ্ভ আৰু ট্ৰান্সফাৰ বিষয় হিচাপে বিভক্ত কৰা হৈছিল। এইটোও আছিল দ্বৈত শাসন, য'ত চৰকাৰী প্ৰশাসনক সংৰক্ষিত আৰু হস্তান্তৰিত বিষয়ত বিভক্ত কৰা হৈছিল। আৰু দ্বৈত শাসনৰ পিছত ব্ৰিটিছসকলে আমাৰ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ আইন ভাৰত চৰকাৰ আইন 1935 প্ৰচলন কৰিছিল। 1935 চনৰ আইনে প্ৰাদেশিক স্বায়ত্ত শাসনৰ লগতে কেন্দ্ৰত এক সৰ্বভাৰতীয় যুক্তৰাষ্ট্ৰীয় অল ইণ্ডিয়া ফেডাৰেশ্যন প্ৰস্তাৱ আগবঢ়াইছিল। এই আইনে ভাৰতত প্ৰদেশ আৰু দেশীয় ৰাজ্যসমূহৰ বাবে এখন যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱ কৰিছিল আৰু দেশীয় ৰাজ্যসমূহৰ যুক্তৰাষ্ট্ৰত যোগদান কৰাৰ কাৰণে বিকল্প কৰি দিছিল। 1935 যি আইন, এই আইন এতিয়াও আমাৰ ভাৰতীয় সংবিধানত প্ৰচলন হৈছে। এই আইনে এখন বাইকেমাৰেল লেজিসলেচাৰ, যিটো দ্বিকক্ষীয় আইনসভাও ব্যৱস্থা কৰিছিল। নিম্ন সদন পৰোক্ষভাৱে নিৰ্বাচিত হৈছিল। আপাৰ হাউচ, লোৱাৰ হাউচ, এইখিনিও ব্ৰিটিছৰ সময়তে আমাৰ সংস্কাৰ হৈছিল। আৰু ব্ৰিটিছসকলে দেশীয় ৰাজ্য বা বিশিষ্ট শ্ৰেণীৰ মানুহসকলক প্ৰতিনিধিত্ব কৰাৰ সুবিধা দিছিল, যিটো এতিয়াও আমাৰ ৰাজ্যসভাৰ সদস্যসকলক দিয়া হয়। বিশিষ্ট ব্যক্তিসকলক প্ৰতিনিধিত্ব কৰাৰ বাবে এই আইনে উচ্চ সদনক অনুদানৰ ভোটদান বা সদস্যসকলক পৰিষদৰ ওচৰত দায়বদ্ধ কৰাৰ অধিক ক্ষমতাও প্ৰদান কৰিছিল। যুক্তৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক চৰকাৰৰ আবণ্টন দিয়া বিষয়সমূহ তিনিখন তালিকাত আমি ভাগ কৰিব পাৰি। যেনেকুৱা সমগ্ৰ দেশৰ বাবে উমৈহতীয়া স্বাৰ্থ থকা আৰু যিবোৰৰ বাবে এক ইউনিফৰ্ম বা একে ব্যৱহাৰ প্ৰয়োজন আছিল, আৰু তেওঁলোকে এই তিনিটা তালিকাত ভাগ কৰিছে। যেনেকুৱা যুক্তৰাষ্ট্ৰীয় ফেডাৰেল লিষ্ট, আৰু তাতে এই তালিকাত 59টা বিষয় তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিল। প্ৰধানকৈ প্ৰাদেশিক স্বাৰ্থ থকা আৰু য'ত কোনো একে ব্যৱহাৰ প্ৰয়োজন নাছিল, আৰু তাৰ উপৰিও 58টা বিষয় তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিল প্ৰাদেশিক চৰকাৰত। আৰু তৃতীয়তে এখন তালিকা প্ৰধানকৈ প্ৰাদেশিক স্বাৰ্থৰ বিষয়ত সামৰি লৈছিল, য'ত উমৈহতীয়া পদক্ষেপ বাঞ্ছনীয় আছিল। এইবোৰৰ সংখ্যা আছিল 36টা। এই বিষয়সমূহ যুক্তৰাষ্ট্ৰীয় বা প্ৰাদেশিক চৰকাৰে যৌথভাৱে পৰিচালনা কৰিছিল। ভৱিষ্যতৰ বিষয়সমূহ সমাধান কৰিবলৈ তেওঁ অৱশিষ্ট যিটো আমাৰ ৰিচিডৰি পাৱাৰ, সেইসমূহ গভৰ্ণৰৰ ওপৰত ন্যস্ত কৰিছিল। আমি যদি চাওঁ ভাৰত চৰকাৰ আইন 1935 আৰু এতিয়া আমাৰ যিটো কনকাৰেন্ট লিষ্ট বা ষ্টেট লিষ্ট, সেইখিনি গোটেইখিনি ব্ৰিটিছৰ সময়তে বনোৱা আইনী এতিয়াও ভাৰতত প্ৰৱৰ্তন হৈ আছে। আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাই ব্ৰিটিছৰ শাসন ব্যৱস্থাৰ এটা অংশ বুলি আমি গণ্য কৰিব পাৰিম। এই আইনে ভাৰতৰ বাবে চৰকাৰক এক যুক্তৰাষ্ট্ৰীয় আৰ্হিৰ প্ৰস্তাৱ কৰিছিল, ভাৰত চৰকাৰ যিটো আইন। আৰু প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰাজ্য আৰু ব্ৰিটিছ প্ৰশাসনক এক সংবিধানৰ অধীনলৈ আনিছিল। আৰু এই আইনৰ জৰিয়তে ভাৰতত প্ৰথম এখন যে সংবিধান হ'ব, সংবিধানৰ আকাৰ বা সংবিধান যিটো আমাৰ স্ট্ৰাকচাৰ বা আমি তাৰ পৰিকল্পনা তেতিয়াই 1935 আইনৰ জৰিয়তে ভাৰতত আৰম্ভ হৈছিল। আৰু ই এখন যুক্তৰাষ্ট্ৰৰ অপৰিহাৰ্য বৈশিষ্ট্য বুলি আমি
অনুধাৱন কৰিব পাৰো। আৰু এই আইনতে উল্লেখ কৰা হৈছে যে ভাৰতত এখন লিখিত সংবিধান হ'ব লাগিব, যুক্তৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক চৰকাৰৰ মাজত বিষয়সমূহ বিভাজন কৰিব লাগিব, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত কি কৰিব লাগিব, ক্ষমতাসমূহ ভাগ কৰি দিব লাগিব, আৰু সংবিধানৰ ব্যৱস্থাসমূহ ব্যাখ্যা কৰিবলৈ এখন যুক্তৰাষ্ট্ৰীয় আদালত, এখন ফেডাৰেল কোৰ্টো প্ৰতিষ্ঠা কৰিব লাগিব বুলি এই আইনতে আমাৰ তেতিয়াই সেই আইনৰ জৰিয়তে উল্লেখ কৰা হৈছিল। আৰু এইখিনি এতিয়াও আমাৰ যিটো লিখিত সংবিধান বা যুক্তৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন বা সংবিধানৰ যিখিনি বৈশিষ্ট্য, আমাৰ সংবিধানৰ বহুত বৈশিষ্ট্যসমূহ আছে, বা আমাৰ ফেডাৰেল যিটো আদালত আছে, গোটেইখিনি আমি ইয়াতে এই আইনৰ জৰিয়তে পাইছো। আৰু প্ৰস্তাৱিত সৰ্বভাৰতীয় যুক্তৰাষ্ট্ৰখন বাস্তৱায়িত যদিও নহল, ব্ৰিটিছ সংসদত সাৰ্বভৌমত্ব এই আইনৰ দ্বাৰা বাহাল ৰখা হৈছিল। ৰাজ্যিক সচিব, গভৰ্ণৰ জেনেৰেল আছিল সৰ্বোচ্চ কৰ্তৃত্ব, তেওঁলোকে এই আইনৰ উৰ্ধত আছিল। গতিকে ভাৰতীয় কোনো ৰাজনৈতিক দলে এই আইনৰ সমৰ্থন কৰিব পৰা নাছিল। কিহৰ কাৰণে? যে গভৰ্ণৰৰ ওপৰত বা সৰ্বোচ্চ কৰ্তৃত্ব তেওঁলোকে নিজৰ হাতত বা নিজৰ আইনৰ উৰ্ধত বা আইনৰ ওপৰত ৰাখিছিল, যি ভাৰতীয় নাগৰিকসকলে গ্ৰহণ নকৰিছিল। কিন্তু আমি যিবিলাক লিখিত সংবিধান বা যুক্তৰাষ্ট্ৰীয় বা প্ৰাদেশিক চৰকাৰৰ মাজত যিবিলাক বিভাজন বা সংবিধানত যিবোৰ ব্যৱস্থা, বৈশিষ্ট্য, ফেডাৰেল যুক্তৰাষ্ট্ৰীয় আদালত, সেইসমূহ আমি পিছত ভাৰত স্বাধীন হোৱাৰ পিছত আমাৰ সংবিধানত সংযোজন কৰা হৈছে। এতিয়া আহো মই প্ৰভিন্সিয়েল অটনমি বা প্ৰাদেশিক স্বায়ত্ত শাসন বুলিলে কি বুজায়। 1935 চনৰ আইনে দ্বৈত শাসনৰ প্ৰয়োগ বন্ধ কৰি দিলে আৰু তেওঁলোকে হস্তান্তৰিত আৰু সংৰক্ষিত বিষয়ৰ মাজত পাৰ্থক্য দূৰ কৰিলে। সমগ্ৰ প্ৰশাসন এজন মন্ত্ৰীৰ হাতত অৰ্পণ কৰা হল, যি আইনসভাৰ ওচৰত দায়বদ্ধ আছিল। প্ৰদেশসমূহক কাৰ্য কৰিবলৈ নিৰ্দিষ্ট বিষয়ৰ সৈতে এক পৃথক মৰ্যাদা দিয়া হৈছিল। যেনে 3খন তালিকাও প্ৰস্তুত কৰিছিল। 1935 চনৰ আইনখন সামগ্ৰিকভাৱে গুৰুত্বপূৰ্ণ বুলি আমি গণ্য কৰিব পাৰি, কিয়নো ই এখন অন্তৰ্বৰ্তীকালীন সংবিধান আছিল আৰু স্বাধীন ভাৰতৰ সংবিধানৰ খচৰাৰ ভিত্তিত ৰচিত হৈছিল। আৰু 1935 আইন আৰু আমাৰ যিটো এতিয়াৰ সংবিধান, তাক আমি আমাৰ সংবিধানৰ ড্ৰাফ্ট বা খচৰা বুলিও আমি উল্লেখ কৰিব পাৰো। এতিয়া আহো মই যে ব্ৰিটিছৰ সময়ত ভাৰতীয় প্ৰশাসনক প্ৰভাৱিত কৰা কিছুমান ব্ৰিটিছ প্ৰশাসনৰ বৈশিষ্ট্যসমূহ। ফিচাৰ্স অফ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইনফ্লুৱেঞ্চিং ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন। আমি সকলোৱে জানো যে ব্ৰিটিছৰ যিটো সংবিধান বা ব্ৰিটিছে ৰচনা কৰা সংবিধান, তাৰে অধিকাংশই আমাৰ এতিয়া বৰ্তমানৰ সংবিধানত সংযোজন কৰা হৈছে। আৰু ব্ৰিটিছৰ প্ৰশাসনৰ যিসমূহ বৈশিষ্ট্য আছে, সেইসমূহ হ'ল যেনেকে কেন্দ্ৰীভূত প্ৰশাসন, চেন্ট্ৰেলাইজ এডমিনিষ্ট্ৰেশ্যন। চেন্ট্ৰেলাইজ এডমিনিষ্ট্ৰেশ্যন হ'ল প্ৰশাসন কেন্দ্ৰীকৰণৰ প্ৰথম লক্ষণ। 1773 চনৰ এক্টত দেখা গৈছিল, যি প্ৰেচিডেণ্টসমূহৰ ক্ষমতা সীমিত কৰিছিল আৰু প্ৰেচিডেণ্টসমূহৰ গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত অনা হৈছিল। আৰু 1748 চনৰ পিটাৰ ভাৰত আইন অধিক কেন্দ্ৰীকৰণৰ পথ কি কৰিছিল, প্ৰশস্ত কৰিছিল, যাৰ অধীনত ভাৰত সম্পৰ্কীয় বিষয়সমূহ ব্ৰিটিছ চৰকাৰৰ অধীনত এক নিয়ন্ত্ৰণ বৰ্ডৰ
পোনপটীয়া নিয়ন্ত্ৰণ কৰা হৈছিল ভাৰতৰ যিটো চেন্ট্ৰেলাইজ লাহে লাহে ব্ৰিটিছে গম পাইছে যে ভাৰতীয়সকলে ব্ৰিটিছসকলক বেয়া পাই আছে সেইকাৰণে তেওঁলোকে কি কৰিছিল লাহে লাহে অধিক এক চেন্ট্ৰেলাইজ এডমিনিষ্ট্ৰেশ্যন বা কেন্দ্ৰীকৃত যিটো প্ৰশাসন তেওঁলোকে ভাৰতত আৰম্ভ কৰিছিল আৰু সেই কেন্দ্ৰীয় পৰ্যায়ত যিটো আমাৰ প্ৰধানমন্ত্ৰী বা মন্ত্ৰী পৰিষদত লৈ চৰকাৰ গঠন হয় এক কেন্দ্ৰীয় প্ৰশাসন আছিল নেশ্যনেল ইনষ্টিটিউচন অফ ট্ৰান্সফৰ্মিং ইণ্ডিয়া যিটো নীতি আয়োগ ইউনিফৰ্ম পাব্লিক চাৰ্ভিচ কমিশ্যন UPSC নিৰ্বাচনী আয়োগ বিত্ত আয়োগ কেন্দ্ৰীয় সতৰ্কতা আয়োগ CVC আৰু প্ৰশাসনিক সংস্কাৰৰ আয়োগৰ দৰে আয়োগ বা প্ৰতিষ্ঠানসমূহৰ কেন্দ্ৰীয় সংস্থা হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তেতিয়াৰ পৰাই এইসমূহ ব্ৰিটিছসকলে ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিছিল কিন্তু গোটেই ক্ষমতাসমূহ ব্ৰিটিছৰ ওপৰত আছিল আৰু ইয়াৰ উপৰিও আমাৰ যিটো নিয়ন্ত্ৰণকাৰী সংস্থা এই সংস্থাসমূহ ব্ৰিটিছে ভাৰতত ইনডাইৰেক্টলি পৰিচালনা কৰিছিল আৰু পৰৱৰ্তী সময়ত ভাৰতত যেনেকুৱা টেলিকম ৰেগুলেশ্যন এক্ট পেঞ্চন ফাণ্ড বা ফুড চাৰ্টিফিকেট এক্ট সেইসমূহ ভাৰতবৰ্ষত ভাৰতীয় সংবিধানত বা ভাৰতবৰ্ষত আমাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ তাতে আমাৰ স্থাপন কৰিছিল প্ৰাদেশিক চৰকাৰ এতিয়া আমি আহো প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট বুলিলে কি বুজায় ব্ৰিটিছসকলে প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট বা প্ৰাদেশিক চৰকাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল এই চৰকাৰৰ যে প্ৰদেশৰ কাম কাজসমূহ স্বায়ত্ত শাসনত দিয়া হৈছিল আৰু তেওঁলোকে দুটা গুৰুত্বপূৰ্ণ দিশ আছিল তাৰ প্ৰথম হল প্ৰদেশসমূহক নিৰ্দিষ্ট ক্ষেত্ৰতে সুকীয়া কৰ্তৃত্ব প্ৰদান কৰা আৰু সেইবোৰ কেন্দ্ৰীয় নিয়ন্ত্ৰণ কৰা বা আপেক্ষিকভাৱে মুক্ত আছিল দ্বিতীয়টো আছিল উপনিৱেশ বা চৰকাৰৰ ফালৰ পৰা প্ৰদেশসমূহৰ পৰ্যায়ত দায়বদ্ধ চৰকাৰৰ প্ৰৱৰ্তন কৰা আৰু আমাৰ দেশত এতিয়া যুক্তৰাষ্ট্ৰীয় গাঁথনি আছে কেন্দ্ৰ ৰাজ্য বা স্থানীয় পৰ্যায়ৰ চৰকাৰসমূহক প্ৰতিটোৰ বাবে তেওঁলোকে নিৰ্ধাৰিত বিষয়সমূহৰ সন্দৰ্ভত আইন প্ৰণয়ন কৰাৰ অধিকাৰ দিছে আৰু যি কেন্দ্ৰীয় চৰকাৰখনক অধিক শক্তিশালী বুলিও তেওঁলোকে গণ্য কৰিছিল আৰু প্ৰাদেশিক চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰিব বুলি ব্ৰিটিছ প্ৰশাসনে আমাক শিকাই গৈছে তাৰ পিছত আমি যদি লোকেল গভৰ্ণমেণ্টৰ বিষয়ে পঢ়ো ব্ৰিটিছসকলে প্ৰদেশৰ পিছত লোকেল গভৰ্ণমেণ্ট বা পঞ্চায়ত তেওঁলোকৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিছিল উপনিৱেশ চৰকাৰে বিশাল আমোলাতান্ত্ৰিক যন্ত্ৰৰ দ্বাৰা সমৰ্থিত বা এক প্ৰশাসনিক গাঁথনিৰ বিষয়ে তেওঁলোকে আলোচনা কৰিছিল দেশখনক প্ৰদেশ জিলা তালুক হিচাপেও তেওঁলোকে ভাগ কৰিছিল জিলা হিচাপে প্ৰদেশ হিচাপে তালুক বা ৰাজহুৱা উপজিলা হিচাপে ব্ৰিটিছসকলে শাসন বিভক্ত কৰিছিল আৰু 1972 চনত জিলা সংগ্ৰাহক বা ডিষ্ট্ৰিক্ট কালেক্টৰক প্ৰতিষ্ঠানটো সৃষ্টি কৰিছিল তেওঁলোকে জিলা প্ৰশাসনৰ নেতৃত্ব দিছিল তেওঁ আছিল আটাইতকৈ শক্তিশালী বিষয়া যাৰ অধীনত জিলা পৰ্যায়ৰ সকলো কাম কাজ হৈছিল আৰু জিলা সংগ্ৰাহকৰ প্ৰধান কাৰ্যই আছিল আইন শৃংখলা ৰক্ষা কৰা ৰাজহুৱা সংগ্ৰহ কৰা আৰু সংগ্ৰাহক চৰকাৰৰ প্ৰধান এজেণ্ট আৰক্ষী প্ৰধান জিলা পৰ্যায়ৰ দণ্ডাধীশৰ মুৰব্বী হিচাপে গণ্য কৰা হৈছিল সেইকাৰণে ব্ৰিটিছৰ সময়ৰ পৰা ডিষ্ট্ৰিক্ট বা জিলাৰ যিটো আধাৰ বা ষ্ট্ৰাকচাৰ ব্ৰিটিছৰ সময়ৰ পৰা ভাৰতত আৰম্ভ হৈ গৈছিল যি এতিয়াও আমি চাওঁ যে আমাৰ নতুন সংবিধানতো বা ব্ৰিটিছ যোৱাৰ পিছতো ভাৰতত জিলা বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন জিলা প্ৰশাসনক বিশেষ গুৰুত্ব দিয়া হয় আৰু দ্বিতীয় স্থানীয় যিটো আমাৰ স্বায়ত্ত শাসন প্ৰতিষ্ঠানসমূহৰ প্ৰতিষ্ঠাই স্থানীয় লোকসকলক স্থানীয় প্ৰশাসনত অংশগ্ৰহণ কৰিবলৈ ব্ৰিটিছ প্ৰশাসনে
তাৰ ব্যৱস্থা কৰিছিল আৰু তেওঁলোকৰ স্থানীয় সমস্যাসমূহ সমাধান কৰিবলৈ সুযোগ প্ৰদান কৰিছিল আৰু সেই সংস্থাসমূহৰ জৰিয়তে প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰশিক্ষণ ভূমি হিচাপেও কল্পনা কৰা হৈছিল যিটো প্ৰত্যক্ষ গণতন্ত্ৰ ব্ৰিটিছৰ সময়তে আমি তাৰ কল্পনা কৰা হৈছিল সেইকাৰণে যে ব্ৰিটিছৰ সময়ৰ পৰাই নাই আমাৰ যিটো পঞ্চায়ত যিটো আমাৰ লেভেলৰ পৰা আৰম্ভ কৰি ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আৰম্ভ কৰি বা স্বায়ত্ত শাসনৰ এইখিনি বাহাল ৰাখিছিল তেওঁলোকে আৰু পৰৱৰ্তী সময়ত আমাৰ সংবিধানত এইখিনি আমাৰ একদম তলৰ পৰা ওপৰলৈ যিটো প্ৰশাসনিক ব্যৱস্থা তাৰ ৰূপায়ণ কৰা হৈছে আমি আমাৰ সংবিধানৰ 73-74 যিটো আমাৰ সংশোধনী হৈছে তাতেও স্বায়ত্ত শাসনৰ কথা উল্লেখ কৰা হৈছে আৰু তাতে তাৰ উপৰিও আমাৰ ব্ৰিটিছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যদি প্ৰশাসনিক ব্যৱস্থা আমি উল্লেখ কৰো সেইটো হ'ল ৰুল অফ ল আইনৰ শাসন এতিয়া আহো ৰুল অফ ল কি ব্ৰিটিছ প্ৰশাসনৰ আন এটা বৈশিষ্ট্যপূৰ্ণ দিশ আছিল আইনৰ শাসনৰ প্ৰৱৰ্তন 19 আৰু 20 শতিকাত বিশ্বজুৰি উদাৰ ধাৰণা আৰু প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰে ব্ৰিটিছসকলক আইনৰ শাসন প্ৰৱৰ্তন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল আৰু তেওঁলোকে আইনসমূহত সংহিতাবদ্ধ বা কোডিফাই কৰিছিল প্ৰতিজন নাগৰিক আইনৰ চকুত সমান বুলি তেওঁলোকে গণ্য কৰিছিল ৰুল অফ ল এতিয়াও আমাৰ ভাৰতবৰ্ষৰ এক প্ৰশাসনিক ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ যে আইনৰ শাসক হিচাপে প্ৰত্যেক মানুহ আইনৰ চকুত সমান বুলি ব্ৰিটিছৰ ৰুল অফ লতে উল্লেখ কৰা হৈছিল 19 আৰু 20 শতিকাত বিশ্বজুৰি উদাৰ ধাৰণা আৰু প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰে ব্ৰিটিছসকলৰ আইনৰ শাসন প্ৰৱৰ্তন কৰিছিল আৰু ভাৰতত এখন স্বতন্ত্ৰ ন্যায়পালিকা আছে ন্যায়িক ব্যৱস্থা উচ্চতম ন্যায়ালয় বা সৰ্বোচ্চ কৰ্তৃত্ব হ'ব ব্ৰিটিছৰ সময়তে তাৰ আলোচনা কৰা হৈছিল প্ৰতিখন ৰাজ্যতে উচ্চ ন্যায়ালয় আছে তাৰপিছত দিৱানী ফৌজদাৰী গোচৰৰ বাবে পৃথক জিলা সত্ৰ আদালত বা ডিষ্ট্ৰিক্ট বা সেশন কোৰ্ট পৰিচালিত হয় আইনৰ শাসন দৃঢ়ভাৱে অনুসৰণ কৰা হয় উচ্চ আদালতসমূহে আপিল কৰ্তৃপক্ষ হিচাপেও কাম কৰাৰ ব্যৱস্থা আছে সো আমি যদি ৰুল অফ ল বা আইনৰ চকুত সমান বা আইনৰ শাসন নিশ্চিতভাৱে আলোচনা কৰো এতিয়া আমি ক'ব পাৰো যে ব্ৰিটিছৰ যিটো শাসন ব্যৱস্থা যিটো আইনী ব্যৱস্থা ভাৰতীয় আইনী ব্যৱস্থাৰ তাৰ বিশেষ পৰিৱৰ্তন হোৱা নাই ৰুল অফ ল সুপ্ৰিম কোৰ্ট হাই কোৰ্ট বা আমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট সেশন কোৰ্ট সকলো এতিয়াও আমাৰ আইনী ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ আৰু আইনৰ চকুত যে সকলো সমান এইখিনিও আমাৰ এতিয়াও প্ৰৱৰ্তন হৈ আছে সো আইনৰ শাসনৰ যিটো ব্ৰিটিছে প্ৰৱৰ্তন কৰিছিল সি ভাৰতীয় আইনৰ এক গুৰুত্বপূৰ্ণ অংশ সো উচ্চ আদালতসমূহত যে আমি আপিল কৰিব পাৰো সেই ব্যৱস্থাটো এতিয়াও আমাৰ ভাৰতীয় আইনী ব্যৱস্থাত আছে চিভিল সার্ভিস রুল অফ লর পিছত আৰু এটা গুৰুত্বপূৰ্ণ অংশ হ'ল ব্ৰিটিছৰ শাসন ব্যৱস্থাৰ সময়ত প্ৰৱৰ্তন কৰা সেইটো হ'ল অসামৰিক সেৱা বা চিভিল সার্ভিস প্ৰশাসনৰ দক্ষতা অৰ্জনৰ উদ্দেশ্যে ভাৰতীয় অসামৰিক সেৱা সৃষ্টি কৰা হৈছিল ইয়াক এক উচ্চ বৃত্তি প্ৰদত্ত প্ৰশিক্ষণপ্ৰাপ্ত অসামৰিক সেৱা বুলি গণ্য কৰা হৈছিল সেই সেৱাৰ সদস্যসকলক ভাৰতত ব্ৰিটিছ ক্ষমতাৰ মূল সাৰাংশ আছিল মুকলি প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে এই সেৱাৰ নিযুক্তি কৰা হৈছিল সেই সেৱাসমূহৰ নিযুক্তিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা পৰিচালনা কৰা হৈছিল 1926 চনত ফেডাৰেল পাব্লিক সাৰ্ভিস কমিশন গঠন কৰা হয় অসামৰিক সেৱা বা চিভিল সার্ভিস বা এতিয়া তাৰ পৰিৱৰ্তন হৈ তাৰ নাম দিয়া হৈছে UPSC ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন এই ব্ৰিটিছে ভাৰতবৰ্ষত
সেই সেৱাৰ প্ৰৱৰ্তন কৰে আৰু ব্ৰিটিছে কিয় কৰিছিল যে প্ৰশাসনিক বিষয়াসকল কি হ'ব লাগে, দক্ষ হ'ব লাগে আৰু তেওঁলোকে প্ৰফেচনেল হ'ব লাগে, মানে প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগে। আৰু সেইবাবে ব্ৰিটিছে বাছনি কৰিছিল পৰীক্ষাৰ জৰিয়তে, প্ৰশাসনিক পৰীক্ষাৰ জৰিয়তে নিযুক্তি দিছিল ব্যক্তিসকলক, আৰু যাতে এজন দক্ষ আৰু কৰ্ম উপযোগী মানুহ প্ৰশাসনিক ব্যৱস্থাত আহিব পাৰে আৰু সৰ্বভাৰতীয় সেৱাৰ জৰিয়তে পৰীক্ষা পাছ কৰি যোনে অংশগ্ৰহণ কৰিছিল প্ৰশাসনিক কাম কাজত, তেওঁলোকক এখন বিশেষ মৰ্যাদা ব্ৰিটিছ চৰকাৰে দিছিল। আৰু সৰ্বভাৰতীয় সেৱাত প্ৰৱেশৰ বাবে পৰীক্ষা পৰিচালনা কৰিবলৈ ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতি বছৰে এই আয়োগে কি কৰিছিল, পৰীক্ষা পৰিচালনা কৰিছিল আৰু মেধাৱী প্ৰাৰ্থীসকলক তাতে সেই তালিকা প্ৰস্তুত কৰাৰ সময়ত মেধাৱী প্ৰাৰ্থীসকলকে নিযুক্তি দিয়া হৈছিল আৰু তেওঁলোকে যাতে ভাল এজন সৎ প্ৰশাসক হয় তাৰ ওপৰতে গুৰুত্ব দিয়া হৈছিল। আমি ব্ৰিটিছৰ সময়ৰ প্ৰশাসনিক ব্যৱস্থাৰ কথা আলোচনা কৰো, তেতিয়াহ'লে তাৰ যাত্ৰা দীঘল। কিহৰ কাৰণে? বাণিজ্যিক কাৰ্যকলাপৰ বাবে বিশ্ব ভ্ৰমণ কৰা এদল ব্যৱসায়ী আৰু বণিক 16শ শতিকাত ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলিবলৈ ভাৰতত আহিছিল আৰু সম্পূৰ্ণ বাণিজ্যিক নিগম হিচাপে ইষ্ট ইণ্ডিয়া কোম্পানী নামগ্ৰহণ কৰিছিল। সময়ৰ লগে লগে কোম্পানীটো যেনেকে ৰাজনৈতিক ব্যৱস্থাৰ নিয়ন্ত্ৰণ হাতত ল'লে আৰু 1857 চনৰ বিদ্ৰোহৰ পিছত যিটো কোম্পানীৰ ক্ষমতা বা কৰ্তৃত্ব বা দেশৰ সমগ্ৰ প্ৰশাসনৰ ৰাজমুকুট নিজৰ হাতত লৈ লৈছিল আৰু প্ৰায় 200 বছৰৰ বেছি অধিক কাল তেওঁলোকে ৰাজত্ব কৰিছিল। আৰু সেই ব্ৰিটিছে অকল ৰাজত্ব ভাৰতবৰ্ষত কৰা নাছিলে, তেওঁলোকে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কিয়নো সেই সময়ত আমাৰ স্বাধীনতা আন্দোলন ভাৰতত আৰম্ভ হৈছিল। সেই আন্দোলনৰ মাজেৰে তেওঁলোকে কিছুমান বিশেষ আইন ভাৰতত প্ৰচলন কৰিছিল। মই আগতেও তোমালোকক কৈছো যে ব্ৰিটিছ চৰকাৰে 1858 পৰা 1935 চনলৈকে ইয়াৰ শাসন কালত 1861 পৰা 1892 চনৰ ভাৰতীয় পৰিষদ আইন, 1909 চনৰ মৰ্লে মিন্ট সংস্কাৰ, 1919 চনৰ মন্টেগু চেমস্ফৰ্ড সংস্কাৰ বা 1935 চনৰ ভাৰত চৰকাৰ আইনৰ ৰূপত যিটো সংস্কাৰ আৰম্ভ কৰিছিল, সেই সংস্কাৰসমূহৰ জৰিয়তে ভাৰতীয় সংবিধান প্ৰণেতাসকল সংবিধান ৰচনা কৰিবলৈ তেওঁলোকৰ বহুত সহায় হৈছিল। কিয়নো সংবিধান আমাৰ ভাৰত যেতিয়া আমি গণতান্ত্ৰিক শাসন ব্যৱস্থা বিচাৰিছিলো ব্ৰিটিছৰ পৰা, তেতিয়া সংবিধান প্ৰস্তুত কৰা বহুত ডাঙৰ এটা প্ৰত্যাহ্বান আছিল আৰু খুব কম সময়ৰ ভিতৰত আমাৰ সংবিধান প্ৰণেতাসকলে সংবিধান প্ৰণয়ন কৰিছিল আৰু তেওঁলোকে এই ব্ৰিটিছে বনোৱা আইনসমূহৰ পৰা যথেষ্ট উপকৃত হৈছিল। এই কথা আমি আওকাণ কৰিব নোৱাৰো, কিয়নো আমি যদি এতিয়া ভাৰতীয় সংবিধান আৰু ব্ৰিটিছৰ এই আইনসমূহ দুটাৰ আইনসমূহৰ মাজত আলোচনা কৰো, তাতে
বহুত শতাংশই ব্ৰিটিছৰ পৰিচালনা কৰা আইন আমি অন্তৰ্ভুক্ত কৰিছো। যুক্তৰাষ্ট্ৰীয় বিষয়সমূহ আমাৰ ব্ৰিটিছৰে অৱদান বুলি আমি ক'ব পাৰো, বা প্ৰাদেশিক বিষয়, সমৱৰ্তী বিষয় হিচাপে শ্ৰেণীভুক্ত কৰা বিষয়সমূহ তিনিখন তালিকাত থকা যুগান্তকাৰী কৰ্তৃত্ব বা চৰকাৰী কৰ্মচাৰী বাছনিৰ বাবেও যি ব্যৱস্থা বা স্বায়ত্তশাসিত সংস্থা হিচাপে পাব্লিক সার্ভিস কমিশন, বিকেন্দ্ৰীকৰণ বা স্থানীয় যিটো শাসন, জিলা সংগ্ৰাহক বা জিলা সংগ্ৰাহকৰ কাৰ্যকাল, ব্ৰিটিছ প্ৰশাসনে এনে বহুত আইন ভাৰতবৰ্ষত প্ৰচলিত কৰিছে, যি আইনসমূহ আমাৰ আজিৰ সময়ত, বৰ্তমান সময়ত আমি গ্ৰহণ কৰিবই লাগিব, আৰু আমি আমাৰ প্ৰশাসন ব্যৱস্থাত আমি গ্ৰহণ কৰিছো। আৰু সেইবাবে ব্ৰিটিছৰ প্ৰশাসনিক ব্যৱস্থা কিছুমান আমাৰ সমাজতান্ত্ৰিকবিদসকলে বা ৰাজনৈতিক চিন্তাবিদসকলে ক্ৰিটিচাইজো কৰিছে ভাৰতীয় সংবিধানক, যে ভাৰতীয় সংবিধান হৈছে ব্ৰিটিছে দিয়া শাসন ব্যৱস্থাৰ এখন জেৰক্স কপি বুলিও তেওঁলোকে স্বীকৃতি দিছে, যিহেতু ব্ৰিটিছৰ বহুত আইন বা ব্ৰিটিছৰ যিটো আমাৰ আইনী কাঠামো, সেইখিনি আমি ভাৰতীয় আইনী ব্যৱস্থাত বা ভাৰতীয় যিটো আমাৰ প্ৰশাসনিক ব্যৱস্থাত আমি সম্পূৰ্ণৰূপে পৰিচালিত হৈছে বুলি ক'ব পাৰো। কিন্তু ব্ৰিটিছসকলে ভাৰতত প্ৰথম অৱস্থাত বিচাৰিছিল যে ভাৰতীয়সকলে তেওঁলোকক সহযোগ কৰক, আৰু প্ৰথমত ভাৰতীয়সকলে সহযোগ কৰিছিল, যেনেকুৱা আমি জমিদাৰ বুলি কওঁ, জমিদাৰী চিষ্টেমৰ পৰা আৰম্ভ কৰি বিভিন্ন উচ্চ পদস্থ যিবিলাক ভাৰতীয় বিষয়া আছিল, তেওঁলোকে ব্ৰিটিছৰ লগতে কাম কৰিছিল আৰু ভাৰতীয় বিপক্ষে কাম কৰিছিল। কিন্তু লাহে লাহে যেতিয়া ভাৰতত গণ আন্দোলন আৰম্ভ হয়, আৰু তাৰ গণ আন্দোলনত মহাত্মা গান্ধীৰ অৱদান আমি আওকাণ কৰিব নোৱাৰো, আৰু তেওঁৰ নেতৃত্বত যিটো ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল, তেতিয়াই লাহে লাহে ভাৰতীয়সকলে অনুধাৱন কৰিছিল যে ব্ৰিটিছৰ যিসমূহ আইন, সেই আইনসমূহ আমাৰ বিৰোধী। আৰু ব্ৰিটিছে কিছুমান যদিও তেওঁলোকে বিচাৰিছিল যে ভাৰতীয়সকলক আৰু তেওঁলোকৰ আইনসমূহ সমান, কিন্তু তেওঁলোকৰ বহুত আইন বা প্ৰশাসনিক ব্যৱস্থা আছিল যিসমূহ ভাৰতীয়সকলক ভেদাভেদ কৰিছিল। যেনেকে ব্ৰিটিছে সদায় কি কৰিছিল, যিবিলাক উচ্চ পদস্থ পদ আছিল সেইসমূহ ব্ৰিটিছ নাগৰিকসকলকে দিয়া হৈছিল। যিবিলাক নিম্ন স্তৰৰ পদ আছিল আমাৰ প্ৰশাসনিক ব্যৱস্থাত, সেইবিলাকে ভাৰতীয়সকলক প্ৰদান কৰিছিল, বা ব্ৰিটিছ চৰকাৰী বিষয়াসকলৰ কাৰণে বেলেগ যাতায়াত ব্যৱস্থাৰো তেওঁলোকে ব্যৱস্থা কৰিছিল, বেলেগ ট্ৰেইনতো তেওঁলোকে বেলেগ বেলেগ কম্পাৰ্টমেন্ট কৰিছিল ভাৰতীয়সকল প্ৰশাসনিক বিষয়াসকলৰ কাৰণে, আৰু ব্ৰিটিছ প্ৰশাসনিক বিষয়াসকলৰ কাৰণে। তাৰপিছত ব্ৰিটিছে যদিও কৈছিল যে ৰুল অফ ল, আইন সকলৰ কাৰণে সমান, কিন্তু তেওঁলোকে যিসকল ব্যক্তি ব্ৰিটিছৰ বিৰোধিতা কৰিছিল, তেওঁলোকক ফাঁচি দিছিল বা তেওঁলোকৰ লগত অন্যায় কৰিছিল, তেওঁলোকক ন্যায় প্ৰদান কৰা নাছিলে। আৰু UPSC যিটো পৰীক্ষাৰ কথাও তেওঁলোকে সৰ্বভাৰতীয় পৰীক্ষাৰ কথাও আলোচনা কৰিছিল।
সেই তাতেও তেওঁলোকে সৰ্বভাৰতীয় পৰীক্ষাৰ যিটো মেইন পৰীক্ষা কেন্দ্ৰ সেইটোও তেওঁলোকে লণ্ডনতে ৰাখিছিল, ভাৰতত ৰখা নাছিল। সেইকাৰণে তাতে যোৱাটো এটা ব্যয়বহুল আছিল আৰু বহুত ভাৰতীয় মেধা সম্পূৰ্ণ ব্যক্তি ইমান দূৰত গৈ পৰীক্ষা দিয়াটোও তেওঁলোকৰ কাৰণে এটা বিশেষ প্ৰত্যাহ্বান আছিল। আৰু যিসকল জমিদাৰ বা জমিদাৰ ঘৰৰ ল'ৰা ছোৱালী তেওঁলোকেই তাতে অংশগ্ৰহণ কৰিছিল আৰু জমিদাৰ সকলে ব্ৰিটিছৰ পক্ষতে আছিল। চ' আমি ব্ৰিটিছৰ যিবিলাক আইন যদিও আমি ভাবো যে ব্ৰিটিছৰ প্ৰশাসনিক ব্যৱস্থা খুব ভাৰতীয় সকলৰ কাৰণে আছিল, নহয়। তেওঁলোকে ভাৰতীয় সকলে লাহে লাহে সেইখিনি বুজি পালে আৰু যিয়ে পলিচি যি প্ৰশাসনিক কাম কাজ তেওঁলোকে আৰম্ভ কৰিছিল সকলোখিনিৰ মাজতে ভেদাভেদ আছিল কাৰ মাজত, ভাৰতীয় সকলৰ মাজত আৰু ব্ৰিটিছ সকলৰ মাজত। আৰু ব্ৰিটিছসকলে আমাক বৰ্ণ বৈষম্য কৰিছিল, যাক ব্ৰিটিছ প্ৰশাসনিক ব্যৱস্থাই একো ব্যৱস্থাই গ্ৰহণ নকৰিছিল, কিয়নো ব্ৰিটিছসকলে ভাৰতীয় সকলক ব্লেক ইণ্ডিয়ান বা ভাৰতীয় সকলক কৃষ্ণ বৰ্ণৰ বুলিও আখ্যা দিছিল। সেইসমূহ বা ভাৰতীয় সকলৰ ওপৰত কৰ অধিক তেওঁলোকে ইমপ্লিমেণ্ট কৰিছিল বা ব্ৰিটিছসকলে আৰু কিছুমান কাম কৰিছিল যিবিলাক ভাৰতীয় সকলক ভাৰতীয় নাগৰিকসকলৰ বিপৰীত আছিল। যেনেকুৱা আমাৰ দেশৰ পৰাই কেঁচা বস্তুসমূহ লৈ কিনে তাতে ইংলেণ্ডত বনাই মেলি আমাৰ ইয়াতে আনিয়ে বেছি দামত বিক্ৰী কৰিছিল। সেইটো এটা শোষণ আছিল আৰু আমাৰ ভাৰতীয় সকলক তাতে একোৱে স্থান দিয়া নাছিল যে তাৰে বস্তুসমূহ তাৰ যিটো লাভ হ'ব ভাৰতীয় সকলে পাব। চ' আমি ব্ৰিটিছসকলে প্ৰডাকশ্যনৰ ক্ষেত্ৰতো আমাক শোষণ কৰিছিল। আমাৰ পৰা অকল কেঁচা সামগ্ৰী যিটো ব্ৰেইন থিয়ৰী সেইসমূহতো আমি দেখা পাইছো যে কেঁচা সামগ্ৰী বা ভাল বিজ্ঞ মানুহসকলক তেওঁলোকে লৈ গৈছিল, লৈ কিনে তাতে তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু এই ব্যৱহাৰটোৱে এক ধৰণৰ শোষণ আছিল। বা ব্ৰিটিছসকলে আমাৰ যিবিলাক কেন্দ্ৰ বা ৰাজ্যবিলাকক যিসমূহ ৰাজ্য উন্নত কৰিছিল সেইসমূহ আছিল তেওঁলোকৰ কামৰ কাৰণে, য'ত তেওঁলোকে ব্যৱসায় বাণিজ্য ভালকে কৰিব পাৰে বা তেওঁলোকে বেছি যিসমূহ জাগাত ঠাইত সেই নাই ঠাণ্ডা গৰম বেছি সেইসমূহ জাগাত তেওঁলোকে সেই কৰা নাছিলে, বিশেষ ডেভেলপমেন্ট কৰা নাছিলে। তাৰ প্ৰধান কাৰণেই আছিল তেওঁলোকে ঠাণ্ডা জাগাত থাকি ভাল পোৱা মানুহ, এই কাৰণে হিল ষ্টেচন বিলাকত তেওঁলোকে বসবাস কৰিছিল, মানে অফিচাৰ সকলে। আৰু সেইসমূহ ৰাজ্যসমূহ তেওঁলোকে উন্নত কৰিছিল। সেইসমূহ ব্ৰিটিছে যদি আমি ডেভেলপমেন্টটো চাওঁ, অভাৰঅল ডেভেলপমেন্ট তেওঁলোকে কৰা নাছিলে। অভাৰঅল ইমান বছৰ থাকিও তেওঁলোকে বিকাশ কৰাৰ তেওঁলোকৰ মনোবৃত্তি সেইকাৰণেই নাছিল। কিয় তেওঁলোকে অকল ইয়াৰ পৰা বিজনেছ কৰিছিল, ইয়াৰ পৰা কেঁচা সামগ্ৰী লৈ গৈছিল, বিদেশত গৈ তেওঁলোকে তাতে মেনুফেকচাৰ কৰি বেছি দামত বিক্ৰী কৰিব পাৰে। সেইকাৰণে আমি ব্ৰিটিছৰ শাসন ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে ব্ৰিটিছ 1947 ভাৰত ত্যাগ কৰি যাব লগা হৈছে। আৰু ভাৰত যোৱাৰ লগে লগে আমাৰ এখন নতুন সংবিধান প্ৰৱৰ্তন হৈছে আৰু সেই সংবিধানৰ জৰিয়তে বৰ্তমান যি আমি ডেমক্ৰেচি বা গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছো। ধন্যবাদ।